এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2024-25 বিত্তীয় বৰ্ষৰ বাবে অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰিছে। এই বাজেটত প্ৰত্যক্ষ আৰু পৰোক্ষ কৰৰ হাৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নতুন কৰ আঁচনিৰ অধীনত এতিয়া 7 লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিসকলক পৰিশোধৰ আওতাৰ বাহিৰত ৰখা হৈছে। খুচুৰা ব্যৱসায়ীৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা 2 কোটি টকাৰ পৰা 3 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। বৃত্তিধাৰী লোকসকলৰ বাবে আনুমানিক কৰ আদায়ৰ সীমা 50 লাখৰ পৰা 75 লাখলৈ বৃদ্ধি কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে সাৰ্বভৌম সম্পদ অথবা পেঞ্চন নিধিৰ জৰিয়তে কৰা ষ্টাৰ্টআপ আৰু বিনিয়োগৰ কৰ সুবিধা বৃদ্ধি কৰাৰ লগতে IFSCৰ কিছু গোটৰ আয়ৰ ওপৰত 2025 চনৰ 30 মাৰ্চলৈ কৰ ৰেহাইৰ প্ৰস্তাৱ আগবঢ়াইছে। বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰে সংসদত অৰ্থনীতি সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 2024-25 বৰ্ষৰ বিত্তীয় ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ 5.1% হ'ব বুলি অনুমান কৰা হৈছে। শ্ৰী সীতাৰমণে কয় যে ৰাজ্যসমূহৰ গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰসমূহৰ ব্যাপক উন্নয়ন তথা গোলকীয় পৰ্যায়ত সংবৰ্ধন কৰিবলৈ উৎসাহিত কৰা হ'ব। সুবিধা আৰু সেৱাৰ মানৰ ওপৰত ভিত্তি কৰি এই স্থানসমূহৰ ওপৰত গুৰুত্ব নিৰ্ধাৰণ কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। এই উদ্দেশ্যে ৰাজ্যসমূহলৈ দীৰ্ঘম্যাদী সুতমুক্ত ঋণ প্ৰদান কৰা হ'ব। কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ৰূপায়ণ অব্যাহত আছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে শীঘ্ৰে 3 কোটি বাসগৃহ নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হৈ উঠিব। লগতে অহা 5 বছৰত পুনৰ 2 কোটি বাসগৃহৰ নিৰ্মাণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। মধ্যবিত্ত পৰিয়ালসমূহৰ বাসগৃহ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে তেওঁলোকক বাসগৃহ ক্ৰয় তথা নিৰ্মাণ কৰাত সহায় কৰাৰ উদ্দেশ্যে আঁচনি মুকলি কৰিব। ছাদৰ ওপৰত সৌৰ শক্তি আহৰণ ব্যৱস্থাৰ জৰিয়তে 1 কোটি পৰিয়ালে প্ৰতিমাহে 300 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্য বৰ্ধন প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ প্ৰাক্ষণত প্ৰকল্প ক্ষেত্ৰত বান্ধি পূজা আৰু ভূমি পূজন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণত শিৱসাগৰত নতুন কৰ্মযজ্ঞৰ আৰম্ভ হৈছে বুলি উল্লেখ কৰে। ৰংঘৰ প্ৰকল্পৰ উপৰি শিৱসাগৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ লগতে ভালেমান উন্নয়নমূলক কাম জিলাখনত ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰংঘৰৰ ৰূপহী পথাৰত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্প 2026 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। আনহাতে অহা মাহৰ পৰা শিৱসাগৰত এখন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ'ব বুলিও ডঃ শৰ্মাই নিজৰ ভাষণত প্ৰকাশ কৰে। তদুপৰি 187 কোটি টকা ব্যয় সাপেক্ষে দিখৌমুখ পাৰঘাটৰ পৰা নাজিৰা তিনিআলিলৈকে পথ নিৰ্মাণ, শিৱসাগৰ জিলা কাৰাগাৰ স্থানান্তৰ কৰাৰ, শিৱসাগৰ আৱৰ্ত ভৱনক পৰ্যটনৰ আকৰ্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত নতুন ৰূপ দিয়াকে ধৰি ভালেমান নতুন উন্নয়নমূলক প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে বুলি ডঃ শৰ্মাই ভাষণত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰূপহী পথাৰত থকা ৰংঘৰ আৰু ইয়াৰ চৌপাশে ৰূপায়ণ কৰিবলৈ লোৱা এই প্ৰকল্পৰ জৰিয়তে শিৱসাগৰ জিলাক এখন আদৰ্শ পৰ্যটনস্থলীৰূপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰৰ 14 এপ্ৰিলত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। আজিৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ অনুজ পেগুৰ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক অখিল গগৈকে ধৰি বহু ব্যক্তি উপস্থিত থাকে। অসম সাহিত্য সভাৰ একাদশ বিশেষ 12পুজীয়া অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই পতাকা উত্তোলনেৰে উদ্বোধন কৰে। নিজৰ ভাষণত সভাপতিগৰাকীয়ে অসম সাহিত্য সভাক বিশ্বমুখী কৰাৰ বাবে গ্ৰহণ কৰা বিদ্যায়তনিক কাৰ্যসূচীৰ ব্যাখ্যা কৰে। ইয়াৰ পাছত স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পাদন কৰে অসম সাহিত্য সভাৰ উপসভাপতি গিৰীশ সন্দিকৈয়ে। বলাইৰাম সেনাপতি সোঁৱৰণী মণ্ডপত বিশিষ্ট সাহিত্যিক ডঃ নৰেন কলিতাই স্মৃতি গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত 20খনতকৈ অধিক গ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে পাঁচু ৰজা সমন্বয় ক্ষেত্ৰত শিশুসকলৰ সাংস্কৃতিক অনুষ্ঠান কুঁৱলী অনুষ্ঠিত হয়। এই অনুষ্ঠানত সহস্ৰাধিক শিশু আৰু চেমনীয়াই অংশগ্ৰহণ কৰে। একে স্থানতে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে অসম বিজ্ঞান সমিতিৰ বিজ্ঞান আলোচনা চক্ৰখনি মুকলি কৰে। বলাইৰাম সেনাপতি মণ্ডপত শংকৰদেৱ বঁটা প্ৰাপক ইলাৰাম দাস সোঁৱৰণী জাতীয় বৌদ্ধিক সন্মিলনত গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপকে অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।